10,000 পোৱা সকলে অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে, 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে, 3টাতে থাকিব লাগে, 10ও পাব 25ও পাব। ঠিক আছে, এতিয়া কৈছো, বিশ্বাস কৰিছেনে নাই? মোৰ ওপৰত বিশ্বাস আছেনে নাই? বাছ বিশ্বাস ৰাখক, 10 গৈ 25 হ'ব, 25 গৈ 50 হ'ব, 100%। লাখপতি বাইদেউ, মই আজি হিচাপ কৰি চালো, যদি কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য, আপোনালোকে সেই নামখিনিও দিব, আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ। ইয়াৰ পিছত CM ট্ৰিপলে অৰ্থাৎ ডেকা ল'ৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা আজি যোৱা নতুন অৰুণোদয় 17 ছেপ্টেম্বৰৰ পৰা আমি দিম। কিয় 17 ছেপ্টেম্বৰ? 17 ছেপ্টেম্বৰ হৈছে নৰেন্দ্ৰ মোদীৰ জন্মদিন। আমি সিদিনাখনৰ পৰাই ৰাইজক আমি দিম, আৰু BTCত ইলেকশ্যন থাকিলেও লিষ্টখন আগত হৈ গ'লে আমি ছেপ্টেম্বৰত দিব পাৰিম। সেইকাৰণে কোনো যাতে দুখীয়া মানুহ বাদ পৰি নাযায়, তাৰ ফালে আপোনালোকে চকু দিব, হ'ব? দ্বিতীয়তে, আমাৰ মহিলা উদ্যমিতা লাখপতি বাইদেউ এটি-কলি দুটি-পাত আঁচনি 5,000 টকাকৈ পাব। তাৰ কাৰণেও আজি আমি হিতাধিকাৰী নিৰ্বাচন কৰি আহিছোঁ। কিমান হ'ব? অৰুণোদয় হ'ল 65,000, মহিলা উদ্যমিতা মিলি 70,000, আৰু 70 আৰু 60 কিমান হ'ল? 1,30,000। বাকী কেইটা আঁচনিটো 20,000। 1.5 লাখ মানুহৰ কাম আজি ৰাতিপুৱাই মই আহি কৰি থৈ গৈছোঁ।